নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 15 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। বৰাকক দিল্লী আৰু দিলৰ পৰা আঁতৰাই ৰাখিছিল কংগ্ৰেছে আৰু 24,000 কোটিত কিমানটা শূন্য আছে সেয়াও নাজানে কংগ্ৰেছে আৰু এইবাৰ কংগ্ৰেছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ কটাক্ষ। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক অসম তথা সমগ্ৰ উত্তৰ পূবক অৱহেলা কৰিছিল কংগ্ৰেছে। বৰাকক দিল্লী আৰু দিলৰ পৰা আঁতৰাই ৰাখিছিল কংগ্ৰেছে আৰু এসময়ৰ ঔদ্যোগিক কেন্দ্ৰ বৰাক উপত্যকা নিশেষ হৈ গৈছিল। 24,000 কোটিত কিমানটা শূন্য আছে সেয়াও নাজানে কংগ্ৰেছে। 24,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি এইবাৰ কংগ্ৰেছক তীব্ৰ কটাক্ষ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু অসম তথা সমগ্ৰ উত্তৰ পূবক অৱহেলা কৰিছিল কংগ্ৰেছে। বৰাকক দিল্লী আৰু দিলৰ পৰা আঁতৰাই ৰাখিছিল কংগ্ৰেছে আৰু এসময়ৰ ঔদ্যোগিক কেন্দ্ৰ বৰাক উপত্যকা নিশেষ হৈ গৈছিল আৰু 24,000 কোটিত কিমানটা শূন্য আছে নাজানে কংগ্ৰেছে আৰু 24,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি কংগ্ৰেছক তীব্ৰ কটাক্ষ এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত আজি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ শেষ চেষ্টা এইবাৰ গৌৰৱ গগৈৰ। মিত্ৰতাৰ বাবে হাইকমাণ্ডৰ অনুমোদন বিচাৰিছে গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছৰ হৈ মিত্ৰতাত বিধি পথালি কংগ্ৰেছৰ ভিতৰৰ প্ৰায়। ফেচবুকত অখিল গগৈৰ ভীমৰ ভাওনাক লৈ এইবাৰ অস্বস্তিত ভুগিছে কংগ্ৰেছে। ইগ' ধৰি ৰাখিবলৈ কৰা চেষ্টাৰ বাবে মিত্ৰতাত এতিয়াও প্ৰশ্নবোধক যেন আহিছে আৰু জিতেন্দ্ৰ সিং পৃথ্বীৰাজ চাথেৰ বিৰুদ্ধে ধন সংগ্ৰহৰ গুৰুত্বপূৰ্ণ অভিযোগ আৰু কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত আজি চূড়ান্ত সিদ্ধান্ত আহিব। ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ শেষ চেষ্টা কৰিছে গৌৰৱ গগৈয়ে আৰু মিত্ৰতাৰ বাবে হাইকমাণ্ডৰ অনুমোদন বিচাৰিছে গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছৰ হৈ মিত্ৰতাত বিধি পথালি কংগ্ৰেছৰ ভিতৰৰ প্ৰায়। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যত প্ৰকৃতি তাণ্ডৱ, শিলাবৃষ্টিত এতিয়া হাহাকাৰ পৰিস্থিতি। এক ডাঙৰ খবৰ জনাইছোঁ, ধুমুহা বৰষুণৰ পিছত এইবাৰ শিল বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। ধুমুহা আৰু শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ। ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু এতিয়াও অব্যাহত আছে ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ। স্তব্ধ হৈ পৰিছে জনজীৱন। ছয়গাঁও, দক্ষিণ কামৰূপৰ সোণতলীত, গৰৈমাৰীত এতিয়া প্ৰচণ্ড শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ। লগতে আপোনালোকৰ এলেকাত এতিয়া বৰষুণ দি আছেনে নাই জনাওক আমাৰ কমেণ্ট বক্সত আৰু আপুনি কোনখন জিলাৰ পৰা আমাৰ এইখন ভিডিঅ' চাই আছে জনাওক আমাৰ কমেণ্ট বক্সত। আৰু হাহাকাৰ হৈ পৰিছে পৰিস্থিতি। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুছলধাৰ বৰষুণ। ধুমুহা বৰষুণৰ পিছত এইবাৰ শিল বৰষুণৰো তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু ধুমুহা বৰষুণৰ পিছত এইবাৰ ৰাজ্যৰ ঠায়ে ঠায়ে শিল বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু ধুমুহা শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। এইবাৰ নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে। জনাইছোঁ সবিশেষ খবৰ, নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগ দেখিবলৈ পোৱা গৈছে। শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে এতিয়া বিজেপিত আৰু দল ত্যাগ কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কংগ্ৰেছ কৰ্মীৰ। আৰু নলবাৰীৰ কুমাৰকুছিৰ নখেতিত এই যোগদান কাৰ্যসূচী আৰু জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত হৈছে বৃহৎ যোগদান কাৰ্যসূচী। নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ এতিয়া দল ত্যাগ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শতাধিক কংগ্ৰেছ কৰ্মীয়ে আৰু শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে এতিয়া বিজেপিত। দল ত্যাগ কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কংগ্ৰেছ কৰ্মীৰ। নলবাৰীৰ কুমাৰকুছিৰ নখেতিত এই যোগদান কাৰ্যসূচী আৰু জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত এই বৃহৎ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে আৰু কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাত আছে কাৰ কাৰ নাম জনাইছোঁ সবিস্তাৰে খবৰ। 23টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে আৰু দ্বিতীয় প্ৰাৰ্থীৰ তালিকাত 15টা সমষ্টি এৰি দিছে মিত্ৰ দলক কংগ্ৰেছে আৰু চমৰীয়াত ৰকিবউদ্দিন আহমেদ, মন্দিয়াত আব্দুল খালেক, বীৰসিং জৰুৱাত ৱাজেদ আলী চৌধুৰী, ৰঙিয়াত প্ৰাণজিৎ চৌধুৰীক এৰি দিয়া হৈছে প্ৰাৰ্থিত্ব আৰু গোলকগঞ্জত
কাৰ্তিক চন্দ্ৰ ৰয়, বিলাসীপাৰাত অমৃত বাদশাহ আৰু মানকাছাৰত মহিবুৰ ৰহমান, পূব গোৱালপাৰাত আবুল কালাম ৰছিদ আলম আৰু লগতে দুধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজন গ্ৰামত এৰি দিয়া হৈছে নুৰুল ইছলামক আৰু ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱা, নিউ গুৱাহাটীত প্ৰাৰ্থিত্ব লাভ কৰিছে শান্তনু বৰা, মঙলদৈত ৰিজুমণি তালুকদাৰ আৰু হোজাইত প্ৰাৰ্থিত্ব লাভ কৰিছে জিলি চৌধুৰী আৰু ঢেকীয়াজুলিত বাটচ ওৰাং, ৰঙাপাৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মী আৰু গহপুৰত শংকৰজ্যোতি কুটুম, ধেমাজিত শৈলেন সোণোৱাল আৰু তিনিচুকীয়াত ডেভিড ফুকন আৰু টিংখঙত বিপুল গগৈ প্ৰাৰ্থিত্ব লাভ কৰিছে। দেৰগাঁৱত সাগৰিকা বৰা আৰু ধুলাত ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু দক্ষিণ কৰিমগঞ্জত আমিনুৰ ৰছিদ চৌধুৰী প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু মিত্ৰ দলক এৰি দিলে ভৱানীপুৰ, সৰভোগ, বজালী আৰু পলাশবাৰী আৰু গুৱাহাটী চেণ্ট্ৰেল, গড়েশ্বৰ লগতে মৰিগাঁও, বৰহমপুৰ মিত্ৰ দলে এৰি দিছে কংগ্ৰেছে আৰু বিনাকান্দি, বিশালী, শদিয়া, ডিব্ৰুগড়, খোৱাঙকো মিত্ৰ দলে এৰি দিছে কংগ্ৰেছে আৰু সৰুপথাৰ, ডিফু আৰু আমৰি সমষ্টি মিত্ৰ দলক এৰি দিছে কংগ্ৰেছে আৰু এইবাৰ কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে। 23টা প্ৰাৰ্থীৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে আৰু দ্বিতীয় প্ৰাৰ্থী তালিকাত 15টা সমষ্টি এৰি দিছে মিত্ৰ দলক। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। এইবাৰ নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে। জনাইছোঁ সবিশেষ খবৰ। নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগ দেখিবলৈ পোৱা গৈছে। শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে এতিয়া বিজেপিত আৰু দল ত্যাগ কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কংগ্ৰেছ কৰ্মীৰ। আৰু নলবাৰীৰ কুমাৰকুছিৰ নখেতিত এই যোগদান কাৰ্যসূচী আৰু জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত হৈছে বৃহৎ যোগদান কাৰ্যসূচী। নলবাৰীত শ শ কংগ্ৰেছ কৰ্মীৰ এতিয়া দল ত্যাগ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শতাধিক কংগ্ৰেছ কৰ্মীয়ে আৰু শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে এতিয়া বিজেপিত। দল ত্যাগ কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কংগ্ৰেছ কৰ্মীৰ। নলবাৰীৰ কুমাৰকুছিৰ নখেতিত এই যোগদান কাৰ্যসূচী আৰু জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত এই বৃহৎ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অগপ আৰু বিজেপিৰ আসন বুজাপৰা প্ৰায় চূড়ান্ত। বৰাকৰ 3খন জিলাৰ 13টা সমষ্টিক লৈ আসন বুজাপৰা সম্পন্ন আৰু বৰাকৰ 3খন জিলাৰ 3টা সমষ্টিৰ দিয়া হৈছে অগপক আৰু শিলচৰত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে আসন বুজাপৰাৰ কথা। 24 ঘণ্টাৰ ভিতৰত আসন সন্দৰ্ভত প্ৰকাশ কৰিব তালিকা। বৰাকৰ বাহিৰে ৰাজ্যৰ অন্য সমষ্টিক লৈও শীঘ্ৰেই আনুষ্ঠানিকতা ঘোষণা কৰা হ'ব আৰু অগপ বিজেপিৰ আসন বুজাপৰা প্ৰায় চূড়ান্ত হৈ উঠিছে। বৰাকৰ 3খন জিলাৰ 13টা সমষ্টিক লৈ আসনৰ বুজাপৰা প্ৰায় সম্পন্ন হৈছে আৰু বৰাকৰ 3টা জিলাৰ 13টা সমষ্টি দিয়া হৈছে অগপক আৰু শিলচৰত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আসন বুজাপৰাৰ কথা আৰু 24 ঘণ্টাৰ ভিতৰত আসন সন্দৰ্ভত প্ৰকাশ কৰিব চূড়ান্ত তালিকা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আতংকিত হোৱাৰ কোনো কাৰণ নাই, মজুত আছে পৰ্যাপ্ত গেছ আৰু এইবাৰ ট্ৰাকে ট্ৰাকে আহিছে গেছ চিলিণ্ডাৰ। যিহেতু গেছ চিলিণ্ডাৰৰ নাটনি এতিয়া সমগ্ৰ ৰাজ্যত প্ৰভাৱ পেলাইছে আৰু তাৰ বাবে আহি পৰিছে এক বিশেষ খবৰ। ৰন্ধন গেছক লৈ আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ট্ৰাকে ট্ৰাকে আহিছে ৰন্ধন গেছ আৰু মুকলি কৰি দিয়া হৈছে বুকিং সেৱাও। ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে 2 ভাৰতীয় জাহাজ আৰু পূৰ্বৰ দৰে লাভ কৰিব এতিয়া ৰন্ধন গেছ। ৰন্ধন গেছক লৈ আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ট্ৰাকে ট্ৰাকে আহিছে ৰন্ধন গেছ আৰু মুকলি কৰি দিয়া হৈছে বুকিং সেৱাও। ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে 2 ভাৰতীয় জাহাজ আৰু পূৰ্বৰ দৰে এতিয়া লাভ কৰিব আপুনি ৰন্ধন গেছ। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটি বিশেষ খবৰ। এতিয়াৰে পৰা কোনেও আৰু মুছলমানক অত্যাচাৰ কৰিব নোৱাৰিব, ব্যৱস্থা ল'ব ৰাষ্ট্ৰসংঘই। এক ডাঙৰ খবৰ জনাইছোঁ, মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাব নোৱাৰিব। এতিয়াৰে পৰা কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানসকলক আৰু মুছলমানৰ ওপৰত অত্যাচাৰ দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ এই বিশেষ পদক্ষেপ। কাইলৈ ৰাষ্ট্ৰসংঘই পালন কৰিব ইছলামফোবিয়া প্ৰতিৰোধ দিৱস আৰু মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব ৰাষ্ট্ৰসংঘই। ইছলামফোবিয়া গুৰুত্বৰ
অপৰাধ হিচাপে গণ্য কৰে ৰাষ্ট্ৰসংঘই আৰু ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যক ৰেহাই দিয়া নহ'ব এতিয়াৰে পৰা। আৰু প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে ইছলাম ফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাব নোৱাৰিব এতিয়াৰে পৰা, কোনে অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানৰ ওপৰত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আৰু 18 মাৰ্চত ঘোষণা কৰিব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বৰাকৰ 13খন আসনৰ 3খনত প্ৰতিদ্বন্দ্বিতা কৰিব AGPয়ে আৰু 13খনৰ 10খনত থাকিব বিজেপি আৰু 13খন আসনে দখল কৰিব NDA আৰু 300ৰো অধিক কোটি টকাৰ প্ৰকল্প আগবঢ়াই মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। আৰু অহা 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। বৰাকৰ 13খন আসনৰ 3খনতে প্ৰতিদ্বন্দ্বিতা কৰিব AGPয়ে আৰু 13খনৰ 10খনত থাকিব বিজেপি আৰু 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।